চৰাইদেউ একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই ক্লাছ 11 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ মেথমেটিক্স চেপ্টাৰ 1 ছেটছ নামৰ যিটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ অনুশীলনী 1.1 লৈ আহিছোঁ। তাই কেইটামান প্ৰশ্ন উত্তৰ কৰিবলৈ লৈছোঁ। আৰু তোমালোকক যদি আছামিজ মিডিয়ামত প্ৰয়োজন আছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা। মই আজি কেৱল ইংলিছ মিডিয়ামতহে লৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিছে, হুইচ অফ দি ফলোয়িং আৰ ছেটছ জাষ্টিফাই ইয়ৰ আনসাৰ। ইয়াৰ এক নম্বৰ কৈছে, দি কালেকশ্যন অফ অল দি মন্থছ অফ এ ইয়েৰ বিগিনিং উইথ দি লেটাৰ জে, অৰ্থাৎ জে আখৰটোৰে আৰম্ভ হোৱা মাহকেইটাৰ নাম। তো সেইখিনি কি হয় আমি নিশ্চয় গম পাওঁ। জে আখৰেৰে আৰম্ভ হোৱা তিনিটা মাহ আছে, জানুৱাৰী, জুন আৰু জুলাই। এইটো কি হৈছে, ইট ইজ এ ৱেল ডিফাইণ্ড কালেকশ্যন অফ অবজেক্টছ। চ' ইট ইজ এ ছেট। নিশ্চয় বুজি পাইছা, ৱেল ডিফাইন হ'ব লাগিব। যিকোনো সংগ্ৰহ তাকে কি বুলি কোৱা হয়, ছেটছ বুলি কোৱা হয় বা ছেট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দিছে, দি কালেকশ্যন অফ 10 most talented writers of India. It is not a well defined collection. কাৰণ কি হয়, কি কৈছে 10 most talented writers. most talented writers বুলি কোৱাৰ লগে লগে প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে, গতিকে এইটো ৱেল ডিফাইন নহয়, সেয়ে ইট ইজ নট এ ছেট। নেক্সট দিছে, এ টিম অফ 11 বেষ্ট ক্ৰিকেট বেটছমেন অফ দি ৱৰ্ল্ড। গোটেই বিশ্বৰ ভিতৰত কি কৈছে 11জন বেষ্ট ক্ৰিকেট বেটছমেন। তো এইটো কি হয়, ৱেল ডিফাইন নহয়, গতিকে এইটো ছেট নহয়, ইট ইজ নট এ ছেট। দি কালেকশ্যন অফ অল বয়জ ইন ইয়ৰ ক্লাছ, তোমাৰ ক্লাছৰ সকলো ল'ৰাৰ মানে সংগ্ৰহটো কৈছে। তো এইটো কি হ'ব, ৱেল ডিফাইন হয়, কাৰণ এই ল'ৰাখিনি তোমালোকৰ ক্লাছত থকা ফিক্সড হয়, গতিকে এইটো ছেট হয়, ইট ইজ এ ছেট। নেক্সট দিছে, দি কালেকশ্যন অফ অল নেচাৰেল নাম্বাৰ্ছ লেছ দেন 100। এশতকৈ সৰু স্বাভাৱিক সংখ্যাবিলাক আমি নিশ্চয় গম পাওঁ 1ৰ পৰা 99লৈকে হ'ব, গতিকে ইট ইজ এ ছেট। নেক্সট দিছে, এ কালেকশ্যন অফ নভেলছ ৰিটেন বাই দি ৰাইটাৰ মুন্সী প্ৰেমচান্দ। মুন্সী প্ৰেমচান্দৰ যিবিলাক নভেলছ আছে তো সেইখিনি ৱেল ডিফাইণ্ড হয়। তেওঁৰতো আনলিমিটেড নহয়, তেওঁৰ নভেলছবিলাক লিমিটেড হয়, গতিকে ইট ইজ এ ছেট। নেক্সট কুৱেশ্যন দিছে, দি কালেকশ্যন অফ অল ইভেন ইণ্টিজাৰ্ছ। তো এইটো কি হয়, ৱেল ডিফাইণ্ড হয়। ইভেন ইণ্টিজাৰ্ছবিলাক আমি নিশ্চয় লিখিব পাৰোঁ, গতিকে ইট ইজ এ ছেট হয়। নেক্সট দিয়া আছে, দি কালেকশ্যন অফ কুৱেশ্যনছ ইন দিছ চেপ্টাৰ। এই পাঠটোত থকা সকলোবিলাক প্ৰশ্নৰ কালেকশ্যনখিনি আৰু এইখিনি ৱেল ডিফাইণ্ড হয়, গতিকে ইট ইজ এ ছেট। নেক্সট দি আছে, এ কালেকশ্যন অফ মষ্ট ডেঞ্জাৰাছ এনিমেলছ অফ দি ৱৰ্ল্ড। ইট ইজ নট এ ছেট, কাৰণ এইটো ৱেল ডিফাইণ্ড নহয়, কাৰণ প্ৰত্যেকৰ কাৰণে ডেঞ্জাৰাছ এনিমেলছবিলাক বেলেগ বেলেগ হ'ব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 2 দিছে, লেট এ নামৰ এটা ছেট দি আছে, এ ইকুৱেল 1, 2, 3, 4, 5 and 6. Insert the appropriate symbol belongs to or not belongs to in the blank spaces. এতিয়া belongs to or not belongs to ইয়াৰ অৰ্থ হৈছে যে এই যিবিলাক মৌলবিলাক দি আছে, মৌলবিলাক এই সংহতিটোত আছেনে নাই, মানে এই ছেটটোত আছেনে নাই। যদি এই ছেটটোত আছে তেতিয়াহ'লে আমি এই চিম্বলটো ব্যৱহাৰ কৰিম belongs to, আৰু যদি ইয়াত নাই তেতিয়াহ'লে তাত আমি not belongs to ইউজ কৰিম। এটা ফাৰ্ষ্ট দিছে 5টো ইয়াত আছেনে, 5টো আছে, গতিকে ইয়াত belongs to আহিব। নেক্সট ইয়াত 8 দিয়া আছে, 8টো ইয়াত আছেনে, এই ছেটটোত নাই, গতিকে ইয়াত not belongs to আহিব। 0 ইয়াত নাই, গতিকে not belongs to। 4 আছেনে, 4 আছে, গতিকে belongs to। 2 আছে, এইটো belongs to। 10 নাই, গতিকে not belongs to। নিশ্চয় বুজি পালা এতিয়া। কুৱেশ্যন নম্বৰ 3 দিছে, ৰাইট দি ফলোয়িং ছেটছ ইন ৰোষ্টাৰ ফৰ্ম। ইয়াত কিছুমান ছেট দিয়া আছে, ছেটবিলাক আছে ছেটবিলাকৰ ফৰ্মত, ইহঁতক আমি ৰোষ্টাৰ ফৰ্মত লিখিব লাগে। তো ইয়াৰ আনচাৰত আমি লিখিম, এই ছেটটোৰ নাম দিয়া আছে এ, গতিকে এ ইকুৱেল লিখি ল'লোঁ, ব্ৰেকেট ষ্টাৰ্ট কৰিলোঁ। কি কৈছে, এক্স সাজ ডেট এক্স ইজ এন ইণ্টিজাৰ এণ্ড এক্স ইজ গ্ৰেটাৰ দেন ইকুৱেল -3 এণ্ড লেছ দেন 7। তো ইয়াত কি কৈছে, এক্সটো কি হ'ব, -3 বা -3তকৈ ডাঙৰ আৰু 7তকৈ সৰু হ'ব। তো সেইবিলাক কি হয়, -3, -2, -1, 0, 1, 2, 3,
3 4 5 and 6 যেটো লেছ দেন 7 কৈছে গতিকে 7 টো আমি ল'ব নোৱাৰো আপ টু 6 লৈকে লৈছো নেক্সট বি কৈছে ইয়াত x as that x is a natural number less than 6 গতিকে ইয়াত কি হ'ব natural number বুলি কোৱা আছে গতিকে natural number স্টাৰ্ট হয় 1 ৰ পৰা গতিকে 1 2 3 4 5 less than 6 গতিকে আপ টু 5 লৈকে আহিব এটো সব বুজি পাই গলা নেক্সট সি কৈছে x as that x is a two digit natural number such that the sum of its digit is 8 অৰ্থাৎ 2 ডিজিটৰ natural number লবলৈ কৈছে আৰু হেবলা কি হ'ব লাগিব ডিজিট কেটাৰ sum অৰ্থাৎ যোগ কৰিলে কি হ'ব লাগিব 8 হ'ব লাগিব তো তেনেকুৱা কি হ'ব পাৰে 17 হ'ব পাৰে 26 35 44 53 62 71 আৰু 80 এই কিটাৰে দুইটা যদি ডিজিট যোগ কৰা যায় তেতিয়াহলে কি পোৱা যাব 8 পোৱা যাব একে হাতে 8 2 6 8 3 5 8 4 4 8 এনেদৰে গোটেই কিটাতে কি পোৱা যাব 8 পোৱা যাব x as that x is a prime number which is divisor of 60 অৰ্থাৎ x এটা কি হ'ব prime number অৰ্থাৎ মৌলিক সংখ্যা হ'ব আৰু কি হ'ব 60 divisor অৰ্থাৎ 60 ৰ ভাজক হ'ব অৰ্থাৎ 60 হৰণ কৰিব পৰা মৌলিক সংখ্যাবিলাক এইবিলাক কি হ'ব 2 হ'ব 3 আৰু 5 আৰু তাতকৈ ডাঙৰ যিকিটা আছে এইকিটাৰে হাঠিক হৰণ নাযায় গতিকে 2 3 আৰু 5 হ'ব ইয়াত কি কৈছে the set of all letters in the word trigonometry trigonometry শব্দটোত থকা আখৰবিলাকৰ সংগ্ৰহটো কোৱা আছে তো ইয়াত কি হ'ব t r i g o n o টো অলৰেডি লিখা আছে নালাগে m e t লিখা আছে r লিখা আছে আৰু y এটো হৈছে ইয়াৰ সংহতিটো অৰ্থাৎ সেটটো নেক্সট f হত কি কোৱা আছে the set of all letters in the word better কি হ'ব b হ'ব এইবিলাক কমা দিব থাকি গৈছিল কমা গিটা দি দিয়া যাওক b e t আৰু r ঠিক আছে না b e t দুটা আছে এটা ললো আৰু এফালে e অলৰেডি লিখা আছে r ঠিক আছে না আজি ভিডিওটি ইমানতে সামৰিছো নেক্সট ভিডিওত ইয়াৰ পাছৰ প্ৰশ্ন উত্তৰ কৰিবলৈ চেষ্টা কৰিম